নমস্কাৰ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্তই স্বাগতম জনাইছোঁ আমাৰ নিউজ 24 অসমৰ এটি বিশেষ অনুষ্ঠান বাৰ্তালাপৰ আজিৰ এই বিশেষ খণ্ডটিলৈ। আজিৰ এই বিশেষ খণ্ডটি বুলি এইকাৰণে উল্লেখ কৰিবলগীয়া হৈছে কাৰণ আজিৰ খণ্ডটিত আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিম এজন বিশেষ ব্যক্তিক, যিগৰাকী ব্যক্তিৰ হাতত ইতিমধ্যে হাজাৰৰো আচলতে ব্যক্তিৰ হাড় ইতিমধ্যে জোৰা লাগিছে বা আচলতে বনৌষধিৰ তেখেতে এজন অভিজ্ঞ ব্যক্তি আৰু বনৌষধিৰ জৰিয়তে তেখেতে ইতিমধ্যে আমাক উল্লেখ কৰা মতে প্ৰায় হাজাৰৰো অধিক আচলতে ব্যক্তিক ভঙা হাড় বা তেনেকুৱা হাড়ৰ জনিত বিভিন্ন সমস্যাৰ পৰা তেওঁ পৰিত্ৰাণ দিবলৈ সক্ষম হৈছে। গতিকে আমি আজিৰ বাৰ্তালাপৰ খণ্ডটিত তেখেতৰ পৰা বহু আমি কথা জানিবলৈ চেষ্টা কৰিম। মই পোনে চিনাকি কৰাই দিব বিচাৰিছোঁ, এইগৰাকী হৈছে যোৰহাট কুঁৱৰী পুখুৰীৰ নিবাসী প্ৰভাত বৰুৱা। আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ মাজত। ধন্যবাদ। হয়, আপুনি ইতিমধ্যে প্ৰায় 8টা বসন্ত আপুনি এই বনৌষধিৰ লগতে আপুনি জড়িত হৈ আছে। আচলতে কেতিয়া প্ৰথম এই আপোনাৰ জড়িত হৈ পৰিলে এই কৰ্মভাগত, সেই সময়ছোৱাৰ কিছু কথা আমি জানিব বিচাৰিছোঁ। প্ৰথম অৱস্থাত মানে মই এই দৰৱটো দিম বুলি ভবা নাছিলোঁ। এঘৰৰ মানুহৰ পৰা মই এই দৰৱটো সংগ্ৰহ কৰি আনিলোঁ আৰু এই সংগ্ৰহ কৰি আনি পিনি মই পচালোঁ পুলিটোৰ পৰা মানে বহুত পুলি হেৰি হ'ল, উৎপন্ন হ'ল। তাৰপাছত মই ভাবিলোঁ এই দৰৱটো দিলে ভাল হ'ব। আজি 7-8 বছৰৰ আগৰ কথা, এতিয়া 8 বছৰত ভৰি দিছোঁ, 7 বছৰ পাৰ হৈ পিনি। তাৰ মই ভাবিলোঁ এই দৰৱটো দিলে ভাল হ'ব নেকি। তেতিয়া মই এই দৰৱটো প্ৰথম ক্লাবত দিবলৈ এখন চেম্বাৰ হেৰি কৰিলোঁ। সেই চেম্বাৰখনত মানে দিবলৈ আৰম্ভ কৰিলোঁ প্ৰেক্টিকেল হিচাপে। এতিয়া মানে 7-8 বছৰত দি ভাল হৈ গ'ল। তাৰপাছত ভাবিলোঁ মই এতিয়া পাৰিম আৰু প্ৰতিজন মানুহে তাৰমানে দৰৱ দিয়াৰ লগে ভাল হৈ গৈছে। এতিয়া মোৰ হাজাৰ লোক উপকৃত হৈ আছে এই দৰৱটো বন্ধাৰ পাছত। আমি এইখিনিতে উল্লেখ কৰিব লাগিব, তেওঁ এখন বিশেষ আচলতে যি টোকা বহী ইতিমধ্যে প্ৰস্তুত কৰিছে। সেই টোকা বহীত আচলতে যিসকল ব্যক্তিয়ে ইয়াৰ পৰা আচলতে হাড়ৰ সমস্যাজনিত যি ৰোগৰ পৰা পৰিত্ৰাণ পোৱা ব্যক্তিসকলৰ স্বাক্ষৰ সম্বলিত এখনেই আচলতে নোট বহী তেওঁ প্ৰস্তুত কৰিছে। মই সেইখন দেখুৱাবলৈ তেখেতক অনুৰোধ জনাইছোঁ। আৰু আচলতে যিখন বহী, এইখন বহী আচলতে যি আচলতে ৰহস্য বা আপুনি এখন প্ৰস্তুত কৰা সেই কথা নাই, এইটো মানে মই ভাবিলোঁ এখন মানে হেৰি কৰিছিলে তালিকা প্ৰস্তুত কৰিছিলে ভাল হ'ব। কাৰণ কিছুমানৰ বিচাৰে হয় নহয়, কিছুমানে অবিশ্বাসো কৰিব পাৰে, কিন্তু প্ৰমাণ হিচাপে মানে হেৰি কৰি থৈছোঁ। প্ৰতিজন ব্যক্তি মানে ভাল হৈ যোৱাৰ পাছত মই প্ৰতিজন ব্যক্তিৰ পৰা মই স্বাক্ষৰ সংগ্ৰহ কৰিছোঁ আৰু আপোনাৰ ফোন নম্বৰো কৰিছোঁ, এড্ৰেছ কৰিছোঁ। এতিয়া কিমানখন আপোনাৰ যি আচলতে চেম্বাৰ, সেই চেম্বাৰ আচলতে বনৌষধিৰ চেম্বাৰ আছে? এতিয়া বৰ্তমান 4খন আছে, কিন্তু ক্লাবত মানে প্ৰতি ঘৰ মানুহে মোক মানে চিনাকি হ'লতো, প্ৰতি ঘৰ মানুহে মোক ঘৰলৈ মাতে। মই ঘৰত গৈও মানে যোৰহাটৰ প্ৰায় মানুহ ঘৰে মই ট্ৰিটমেণ্ট কৰোঁ। আগদিনাখন যদি মোক বোলে ফোন নকৰে, পিছদিনাখন মই মানে 9টাৰ ভিতৰত মানে ট্ৰিটমেণ্ট কৰোঁ, প্ৰতি ঘৰলৈকে যাওঁ। হয়, যদি ইতিমধ্যে আমাৰ এই প্ৰতিবেদন চাই থকা কোনো ব্যক্তিয়ে যদি আপোনাৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেন্তে ক'লৈ আহিব লাগিব আৰু আপোনাৰ বিশেষ ফোন নম্বৰ? দেৰগাঁৱলৈ গ'লে আপোনাৰ 2:30 বজাত পাব। যদি আপোনাৰ তিয়কলৈ আহে, তিয়কত বুধবাৰ, সোমবাৰ আৰু শুক্ৰবাৰ 11টাৰ পৰা 1টাৰ ভিতৰত পাব। যদি শিৱসাগৰত বিচাৰে তেতিয়া আপোনাৰ বুধবাৰে 2:30 বজাত পাব। শিৱসাগৰত এদিনহে বহোঁ, বুধবাৰ দিনটোত। আৰু মৰিয়নি যদি আহিব বিচাৰে তেতিয়াহ'লে শনিবাৰ, দেওবাৰ আৰু মঙলবাৰ এই 3 দিনত মানে 11টাৰ পৰা 1টালৈ বহোঁ। আৰু বাকী কেইদিন মানে বুধবাৰ আৰু বৃহস্পতিবাৰ মই হেৰিত নিদিওঁ, দেৰগাঁৱত নিদিওঁ। বাকীকেইদিন দেৰগাঁৱত দিওঁ, বৃহস্পতিবাৰ নিদিওঁ বাৰু। হয়, যিহেতু আপুনি উল্লেখ কৰিছিলে আমাৰ সৈতে, আমি অফ কেমেৰা কথা পাতি থকা অৱস্থাত যে আপুনি ঘৰলৈ গৈ আচলতে এই ৰোগীক আচলতে এই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণৰ অসুখ আপুনি যি ঔষধ, সেই ঔষধ দিয়ে, সেই কেনেকৈ যোগাযোগ কৰিব আপোনাৰ সৈতে? প্ৰায় মানুহে মোৰ নম্বৰটো মানে যেতিয়া ক্লাবত বহিছিলোঁ নহয়, তেতিয়া মানে প্ৰায় মানুহে মোৰ নম্বৰ পাই গ'ল। এজনৰ ভাল পালে ইজনে আকৌ নম্বৰ দি দিয়ে সিজনক, এনেকৈ মানে দি দিয়ে। মানে বহুত মানে যোৰহাটৰ প্ৰায় মানুহে মোক চিনি পোৱা হৈ গ'ল। হয়, সেইটো মানে যোগাযোগ কৰিব পাৰে। আপোনাৰ কণ্টেক্ট নম্বৰটো আমাৰ দৰ্শকসকলৰ বাবে কৈ দিয়ক। 7002682173 আৰু এটা নম্বৰ কৈছোঁ 8471876750। হয়,
আমি ইতিমধ্যে তেখেতৰ যি বিশেষ ফোন নম্বৰটি সেই ফোন নম্বৰটি তেখেতে ইতিমধ্যে উল্লেখ কৰিলে আৰু এই ফোন নম্বৰটিতে আপোনালোকে যোগাযোগ কৰি তেখেতৰ হাড়ৰ আচলতে কিবা সমস্যা থাকিলে তেওঁ এই হাড়ৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে প্ৰায় 1000ৰো অধিক আচলতে ব্যক্তিয়ে এই ঔষধ বা এই যি বনৌষধি সেই বনৌষধি ব্যৱহাৰ কৰি আচলতে তেওঁ পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে। মই এটি বিশেষ প্ৰশ্ন আপোনালোকে সুধিব বিচাৰিছোঁ, এতিয়া বৰ্তমান সময়ত বনৌষধি আচলতে বহু সংখ্যক লোকে বিশ্বাস নকৰে, তেওঁলোকলৈ আপুনি কিবা আহ্বান জনাব নেকি? নহয়, আচলতে এইটো মানে প্ৰচাৰ এটা হৈ গ'ল যে বনৌষধটো বান্ধিলে ভাল হয় বুলি। প্ৰতিজন ব্যক্তিয়ে গম পায় যে হাঁহ যোৱা দিয়া বনৌষধটো বান্ধিলে ভাল হয় বুলি জনা হ'ল, কাৰণ এই প্ৰচাৰটো হৈ গ'ল আৰু এতিয়া হয়নে? আচলতে আগৰ যিসকল আমাৰ আচলতে পূৰ্বজসকল আছিল বা তেওঁলোকে আচলতে তেতিয়া মেডিকেল ছায়েন্স ইমান উন্নত হোৱা নাছিল, তেতিয়া কিন্তু বনৌষধিয়ে আচলতে তেওঁলোকক যিকোনো সমস্যা হ'ব তেওঁলোকে বনৌষধিয়ে ব্যৱহাৰ কৰিছিল, নহয় জানো? হয় হয়, তেতিয়াতো বনৌষধি ডক্টৰৰ তেনেকৈ হেৰি নাছিলে, সেইটো ভাল হৈ গৈছিলে। হয়, সেইটো মানে হৈ পিনি এতিয়া আৰু ধৰি লওক ভাল হৈ গৈছে। এই বনদৰৱটো এইটোতো বিশ্বাস কৰিবই লাগিব। অৱশ্যে কিছুমানে বিশ্বাস নকৰে, বহুত মানে তাৰমানে 90%ই বনদৰৱটো বিশ্বাস কৰে আজিকালি। হয়, আপুনি বৰ্তমান এতিয়া হাড়ৰ বনৌষধি আপুনি ইতিমধ্যে মানুহক আচলতে দিয়ে, হাড়ৰ উপৰি আপুনি বেলেগ আপুনি কিবা হেৰি ৰাখিছে নেকি? হয়, ৰাখিছোঁ। এই নাৰ্ভৰ প্ৰব্লেম হৈ বিষ হয়, আঁঠু বিষ হয়, কঁকাল বিষ হয়, L4 আপোনাৰ নাৰ্ভ ফচি পিনি বিষ হৈ পিনি তললৈ বাগৰি আহে বিষটো, এনেকুৱাও মই দৰৱ দি আছোঁ। বাত বিষতো দি আছোঁ, বাত বিষ হ'লে গাঁঠি বিষ হৈ যায়, আমি গাঁঠি বিষ কওঁ, এইবোৰ আপোনাৰ ভাল হৈ যায়। 15বিধ বনদৰৱ সংমিশ্ৰণ কৰি এই দৰৱটো প্ৰস্তুত কৰিছোঁ। এইটো বনদৰৱটো 15বিধ দৰৱ সংমিশ্ৰণ কৰি বনাইছোঁ। এইটো মানে বহুত প্ৰচাৰ হৈছে, বহুত মানুহে মানে এপ্লাই কৰিছে আৰু ভালো হৈছে। বনদৰৱত এই মানে হাজোৱাতে বনদৰৱ পৰিবনে এইটোতো বিশ্বাস কৰেই, কিন্তু এইটো আৰু একদম বিশ্বাস কৰিব লাগিছে, কাৰণ এইটো মানে ভাল হৈ গৈছে। এটা লয় মানে আকৌ মানে 2-3টা আকৌ ল'বলৈ বিচাৰে। হয়, নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে উল্লেখ কৰিছে তেওঁ বাত বিষ হওক বা কঁকালৰ বিষ হওক, শৰীৰৰ সৰ্বস্ব আচলতে বিষ নিৰাময় কৰিব পৰা তেওঁ এই বনৌষধিৰ আচলতে যি যাদু, সেই যাদু ইতিমধ্যে আছে বুলি আমি ইতিমধ্যে ক'ব লাগিব। গতিকে নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকে আজিৰ এই বিশেষ খণ্ডটিৰ জৰিয়তে তেখেতৰ বহু কথা ইতিমধ্যে জানিলে, লগতে তেখেতে যিসমূহ আচলতে বনৌষধিৰ জৰিয়তে বিভিন্ন সমস্যাৰে জৰ্জৰিত আচলতে ব্যক্তিক নিৰাময় ইতিমধ্যে কৰি আহিছে। প্ৰায় 8টা বছৰ অতিক্ৰম কৰা, প্ৰায় 8টা বছৰ আচলতে অভিজ্ঞ থকা প্ৰভাত বৰুৱা ডাঙৰীয়া আজি তেখেতৰ এই আচলতে যি যাত্ৰা, সেই যাত্ৰাৰ কথা আমাক ইতিমধ্যে ক'লে আৰু আমি ইতিমধ্যে তেখেতে ফোন নাম্বাৰো ইতিমধ্যে দিছে। যদি কোনো লোকে যোগাযোগ কৰিব বিচাৰে তেন্তে উল্লেখিত ফোন নাম্বাৰত আমাৰ স্ক্ৰীণতো ইতিমধ্যে প্ৰভাইড কৰি থোৱা আছে, সেই ফোন নম্বৰত যোগাযোগ কৰি তেওঁৰ সৈতে যোগাযোগ কৰি আপোনাৰ এই বিষৰ বা হাড়ৰ জড়িত কিবা সমস্যা থাকিলে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে নিশ্চয়, নহয় জানো? কিবা ক'ব নেকি দৰ্শকসকলৰ? আৰু সিহঁতে আহক, নিশ্চয় ভাল হ'ব। খালি বিশ্বাস কৰিব লাগিব। বিশ্বাস নকৰিলে আকৌ দৰৱটো মানে কি জানো, কিছুমান বিশ্বাস নকৰে নহয়, নিলে মানে ভাল নহয়। বিশ্বাস কৰিলে মানে কিন্তু ভাল হয়। বিশ্বাসটো কৰিলেও বনদৰৱত এটা বিশ্বাস আছে যে ভাল হ'বই, এই ভাল হ'ব জানো আদি মন। বিশ্বাস নকৰিলে আকৌ আৰু বিশ্বাস নকৰিলে আহিবও নালাগে, বুজিছেনে? যদি যিসকলে বিশ্বাস কৰে তেওঁলোকৰহে আহক, আকৌ বিশ্বাস নকৰি যদি আহে তেতিয়া আকৌ মই হাত দাগি নিম, মানে মই নোৱাৰোঁ, ভাল নহয়। আচলতে সপ্তাহৰ কি হয়, এইটো ঐশ্বৰিক গুণসম্পন্ন মানে বস্তু আছে আৰু আমি এতিয়া বস্তু দিহে আছোঁ, হয় নহয়? কিন্তু এইটো ভগৱানৰ কিবা এটা থাকিব লাগিব, তেতিয়াহে হেৰি হ'ব, ভাল হ'ব। সেইকাৰণে বিশ্বাস কৰক, আহক, নিশ্চয় ভাল হ'ব। সপ্তাহৰ 7টা দিন আচলতে আপুনি এই বনৌষধিৰ মানে ৰোগীক আচলতে হেৰি কৰে? হয়, 7টা দিনতে কৰোঁ, কিন্তু বৃহস্পতিবাৰ দিনটো সাধাৰণতে মই যদি দৰৱখিনি কেতিয়াবা বনাই থওঁ তেতিয়া অৱশ্যে মই নিদিয়াকৈ নাথাকোঁ, কাৰণ শনিবাৰ আহিলে ধৰি লওক দৰৱটো, বৃহস্পতিবাৰ দিনটো বান্ধিব লাগিব। আমি দৰৱ দিলেতো সেইটো বাচিব লাগিব নালাগিব? বৃহস্পতিবাৰ দিনটো বান্ধি যদি শুকুৰবাৰ বান্ধে দিনটো গেপ হৈ যাব। কিন্তু আৰু কিছুমান মানুহকে হিপ জইণ্টত ফ্ৰেকচাৰ হয়, থাকিব নোৱাৰে, তেতিয়াতো আপোনাৰ বান্ধিবই লাগিব। কিন্তু এটা কথা মই কৈ যাওঁ যে হিপ জইণ্টত যদি ফ্ৰেকচাৰ হয় তেতিয়া আপোনাৰ অপাৰেশ্যন কৰিলে বেছি ভাল হয়। কংগ্ৰত অলপমান ফাটে তেতিয়া বেলেগ কথা, কিন্তু যদি হিপ জইণ্টটো ফাটি হেৰি হৈ যায়, যে আমাৰ যিটো লগ সেইটো যদি হেৰি হয় ভাঙে, তেতিয়া আপোনাৰ কি কৰিব লাগিব, অপাৰেশ্যন কৰিব, নহ'লে বা কি কৰিব লাগিব, আপোনাৰ তলৰ ভৰিত আপোনাৰ এই প্লাষ্টাৰ এটা কৰিব লাগিব।
প্লাষ্টাৰ কৰি মানে মই ভৰিটো ফিট কৰি থ'ব লাগিব তেতিয়া 3 মাহৰ ভিতৰত জইন লাগিব আৰু তেনেকৈ মোৰ ভাল হৈ যাম প্ৰমাণো আছে হয় আপোনাৰ কিবা এপইণ্টমেণ্ট আছে নেকি যে কোনোবা এপইণ্টমেণ্ট লৈ আহিব বা নে ডাইৰেক্ট আহিলে আপোনাক লগ কৰিব পাৰিব না ফোন নম্বৰ মানে প্ৰায় মানুহে ফোন নম্বৰ হেৰি কৰি থয় ফোন কৰি লয় যে মই আজি যাম দেই তেতিয়া মই মোৰ বহীত লিখি থওঁ তেনেকৈ ইয়াত লিখি থৈছিলোঁ এই শিৱসাগৰ এই নম্বৰবোৰ লিখি থৈছিলোঁ কিছুমানৰ নাম আছে কিছুমান এনেকুৱা লিখিছোঁ লিখি থৈ দিওঁ তাৰপিছত আহিলে মানে পাই যায় এজন দাদাৰ পৰা মানে ভৰি দৰৱ বান্ধি পেলাই মই বহুত ভাল পালোঁ এতিয়া বহুত ধুনীয়াকৈ খোজকাঢ়িব পৰা হ'লোঁ ভেকচিন দাদাজনৰ নাম হৈছে প্ৰভাত বৰুৱা মোৰ ভৰি আজি একদম ধুনীয়া ভৰি একদম সমানকৈ হৈছে ধুনীয়া দাদাজনৰ বিহেভো ভাল আপোনালোকে দৰৱ বান্ধিলে বান্ধিব লীলাটো সম্পূৰ্ণ দুটুকুৰা হৈ গৈছিলে মোৰ এতিয়া আজি কেইদিনৰ দৰৱ পাৰিলে আজি 24 দিনত তেওঁ ট্ৰিটমেণ্টত মই আৰোগ্য পাইছোঁ মোৰ আঁঠু বিষ হৈছিলে প্ৰভাত বৰুৱাৰ পৰা দৰৱ বান্ধি ভাল হাত ভাঙিছিলে প্ৰভাত বৰুৱাৰ পৰা দৰৱ বান্ধি মই ভাল পাইছোঁ মৰিয়নিৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় চেণ্টাৰত আমাৰ কুৰিপুখুৰী প্ৰভাত দা আজি আহিছে ৰাতিপুৱা আৰু মোৰ ভৰিটোৰ কেৰাঙলিটো অকণমান মই দুখ পালোঁ মানে ভাগিলে এইজন আহি পেলাই দৰৱ মোৰ আগতেও বান্ধিছে আৰু মৰিয়নি ভালেমান ৰাইজৰ মানে এইটো উপকৃত হৈছে আৰু তেখেতৰ দৰৱটো মানে বহুত মানে আমি প্ৰমাণ পাইছোঁ তেখেতৰ দৰৱ আহি পেলাই তেওঁ বান্ধি দিলে মানে এইটো ভাল হৈ যাওঁ আৰু তেওঁক ধন্যবাদ দিছোঁ প্ৰথমে ভগৱানক পৰম পিতাক ধন্যবাদ দিছোঁ শিৱ বাবা তেওঁ আহি পেলাই আমাৰ ওচৰতে উপস্থিত হৈছে দিবাকৰ চৌধুৰী মই ফেব্ৰুৱাৰী মাহত মোৰ হিপ জইণ্টত মই দুখ পাইছিলোঁ ভাঙিছিলে বাইদেউ সহায়ত বাইদেউ মানুহজনক আনি পঠিয়াইছে মোক আনিছিলে ইয়াতে মোক তেখেতৰ দ্বাৰাহে মই দৰৱ কিনি লগাই পেলাই মই আজিলৈকে বহুত ভাল পাইছোঁ এতিয়া খোজকাঢ়িব পাৰিছোঁ তেখেতক ধন্যবাদ মই বাবাক ধন্যবাদ বাবাই পঠিয়াইছে আৰু বহুত মানুহ মৰিলে বহুত মানুহে তেখেতৰ দ্বাৰা উপকৃত হৈছে এই ক'ব বিচাৰিছোঁ